হাই গাইজ, বাপ এডভেঞ্চাৰলৈ সকলোকে স্বাগতম। আজি আহিছোঁ এটা নতুন পৰিৱেশত। পৰিৱেশটো আমাৰ দখলা, বহুতে চিনি নাপায় অসমত। আজি আপোনালোকক ভিউটো ভালকৈ দেখাব নোৱাৰিম, কিন্তু দেখাব চেষ্টা কৰিম অলপ। এটা ধুনীয়া পৰিৱেশ। ছয়গাঁৱৰ পৰা মাজত আমি আগতে আহিছিলোঁ পঢ়ি থকাৰ দিনত। আজি বহু দিনৰ পিছত আহিলোঁ আকৌ এবাৰ। এটা সুন্দৰ আৰু এটা গহীন পৰিৱেশ, সকলোৱে ভাল পাব। আহিব পাৰে পিকনিক খাবৰ কাৰণে। জানুৱাৰী মাহ চলি আছে। ভিউ পইণ্টটো দেখাব পৰা নাই। এটা চাইবেৰিয়া পইণ্ট এটা আছিল একচুৱেলি। এই দেখিছেনে, এই বাঁহখিনি একচুৱেলি গজি গ'ল কাৰণে আপোনালোকক ভিউ পইণ্টটো দেখাব পৰা নাই মই। আমি যেতিয়া পাষ্টত আহিছিলোঁ অতীতৰ দিনবোৰত, তেতিয়া ইয়াত এটা ধুনীয়া পৰিৱেশ আছিল। আজিকালিও আছে, কিন্তু এতিয়া পৰিৱেশবোৰ অলপ এনেকুৱা হৈ গৈছে যে এই বাঁহখিনিৰ কাৰণে একচুৱেলি আমাৰ চাইবেৰিয়া পৰিৱেশটো আপোনালোকক দেখাব পৰা নাই। কিন্তু ইন ফিউচাৰ এইখিনি কাটা হ'ব, কিমান দিন গজি থাকিব, আমি দেখাব পাম। আৰু মোৰ লগত আছে মিষ্টাৰ বিনয়, নমস্কাৰটো দিছে। আৰু মই আজি আপোনালোকক এটা বস্তু ক'বলৈ পাই সুখী হৈছোঁ যে নৱবৰ্ষৰ দিনত মানুহবোৰে কিন্তু পিকনিক খাইছে বহুত। আমিও বিভিন্ন জেগাত এডভেঞ্চাৰ কৰি আছোঁ, মোৰ বাপ এডভেঞ্চাৰখন লৈ পেলাই। ভাল লাগে, বহুত ভাল লাগে ইয়াতে আহি। আৰু সকলোৱে আপোনাৰ ধুনীয়া ধুনীয়া জেগাত গৈ মনবোৰ ভাল লগাব লাগে। আৰু আমি ভাবোঁ কি যিমান আপুনি নতুন জেগা এক্সপ্ল'ৰ কৰিব, সিমান আপোনাৰ মন প্ৰাণ, আপোনাৰ দেহ সকলো ভাল থাকিব। আৰু সেই বস্তুবোৰ ভাল লাগে। আৰু মই সেইকাৰণে আহোঁ। এনেকুৱা ভিডিঅ' বনোৱা বুলি নাছিলে, কিন্তু সৰু সৰু ভিডিঅ' বৰ্তমান মোবাইলতে বনাই আছোঁ, গ্ৰুপতো নাহালৈকে। ধুনীয়া এটা পৰিৱেশ, আৰু বনাম আৰু দেখাম। কিন্তু এই পৰিৱেশটো একচুৱেলি আপোনালোকক মই আৰু ভালকৈ দেখাব পাৰিলোঁ হয়, কিন্তু মই এবাৰ চেষ্টা কৰোঁ অলপ ওপৰলৈ গৈ দেখাব পাৰোঁ নেকি। একদম ফুল্লি জংঘলৰ মাজত এটা ধুনীয়া পৰিৱেশ, দখলা পাহাৰ, তাৰ পূৰা ফুল টপ অফ দ্য মাউণ্টেইন, পূৰা পাহাৰৰ হেৰিত এটা পৰিৱেশ, এটা চাইবেৰিয়া পৰিৱেশ। এই পৰিৱেশটোৱে মই আপোনালোকক দেখাব বিচাৰি আছিলোঁ একচুৱেলি। এই চাইবেৰিয়া এটা ক্ৰাব হয়, ব্ৰহ্মপুত্ৰখনৰ আমাৰ বুকুৰ আপোন ব্ৰহ্মপুত্ৰখনৰ আপাৰ আছাম টু লোৱাৰ আছামৰ মাজৰ এটা ক্ৰাব হয়। এই ক্ৰাবটো বৰ্তমান কুঁৱলীৰ কাৰণে আপোনালোকে দেখা পোৱা নাই, কিন্তু আমি পিছত দেখাব চেষ্টা কৰিম। মই যিদিনা যেতিয়া কুঁৱলী নাথাকিব, তেতিয়া আকৌ আহি মই আপোনালোকক এটা ধুনীয়া পৰিৱেশ দেখাব চেষ্টা কৰিম। আৰু ইয়াতে বহুত ধুনীয়া ধুনীয়া জেগা আছে, ৰাইজ আছে, মানুহবোৰ ভাল হয়, কোনো একো প্ৰব্লেম নাই। আপোনালোকে আহিব পাৰে। আৰু যদি কোনোবা প্ৰেমিক প্ৰেমিকা আছে তেওঁলোকেও আহিব পাৰে। কিন্তু সেয়াই আৰু প্ৰেমিক প্ৰেমিকা আহি আৰু ইয়াতে বেয়া কাম নকৰিলে আমি ভাল পাম। এটা ধুনীয়া জেগা হয় একচুৱেলি। তেনেকুৱা এটা পৰিৱেশত সকলো আহিব লাগে। আৰু ৰাইজৰ বহুত পৰিমাণে ৰাইজে সৰু সৰু জেগাবোৰ, ভাল ভাল জেগাবোৰ ৰাইজে বিচাৰি থাকে। সেইটো কাৰণে আমিও দেখাব চেষ্টা কৰি আছোঁ। আপোনালোকৰ ভাল লাগিলে বাপ চেনেলটো, মোৰ চেনেলটো লাইক ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব পাৰিলে ভাল লাগিব। মোৰো অলপ সাহস পাম যে আপোনালোকে মোক ছাপোৰ্ট কৰিছে বুলি। আৰু এটা ধুনীয়া পৰিৱেশ চাওক, কেনেকুৱা ধুনীয়া পৰিৱেশ ন। ইমান এটা ধুনীয়া পৰিৱেশত আহি ভাল লাগে। এই একচুৱেলি কুঁৱলীৰ কাৰণে আপোনালোকক মই চাইবেৰিয়াৰ নিচিনা এটা পৰিৱেশ দেখাব পৰা নাই, কিন্তু এটা চাইবেৰিয়াৰ নিচিনা পৰিৱেশ এটা ইয়াতে আছে। সেইটো কুঁৱলী গ'লে পিছলৈ বনাম আৰু আহিম। অলপ অফ ৰ'ডিঙৰ ৰ'দত আহিলোঁ, বহুত ভাল লাগিছে। আৰু আহি থাকিম সৰু সৰু ভিডিঅ' লৈ পেলাই। তেতিয়াহ'লে আজিলৈ ইমানখিনিতে ৰাখিলোঁ, আৰু দেখাই থাকিম। ধন্যবাদ সকলোকে। হেপী ছানডে'। ধুনীয়াকৈ চবেই, আজি দেওবাৰ হয় যিহেতু আহিছোঁ অলপ ফুৰিবলৈ কাৰণে। সকলো ফুৰিবলৈ গৈ সকলোৱে ভিডিঅ' চাই থাকিব, লাইক ছাবস্ক্ৰাইব কৰিব। থেংক ইউ, ধন্যবাদ।